নমস্কাৰ। বছৰটোৰ আৰম্ভণিৰে পৰা দিনবোৰ যেন ভালদৰে যোৱা নাই আমাৰ। বিগত কেইবামাহো ভয়, শংকা, জীৱন, মৃত্যু এই কথাবোৰে যেন আৱৰি ৰাখিছে আমাৰ মন। বৰ্তমান পৰিস্থিতি কিছু পৰিমাণে শিথিল হৈছে যদিও আমাৰ মনবোৰ যেন এতিয়াও ফৰকাল নহয়। মনৰ ক'ৰবাত নহয় ক'ৰবাত যেন এতিয়াও ভয় আছে, সংশয় আছে। এটা মুকলি মন লৈ এতিয়াও আমি ভাবিব পৰা হোৱা নাই। এনে পৰিস্থিতিত মনৰ এই অস্থিৰতাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত গ্ৰন্থৰ কিবা ভূমিকা আছেনে? মনতে প্ৰশ্ন। মই ভাবোঁ নিশ্চয় আছে। প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে নিশ্চয় আছে। একোখন ভাল গ্ৰন্থই আমাৰ মনত প্ৰভাৱ বিস্তাৰ কৰে, আমাক যথেষ্ট অনুপ্ৰাণিত কৰে। মনৰ অস্থিৰতা দূৰ কৰি মনটোক শান্ত আৰু সুস্থিৰ কৰিব পৰা কেইখনমান গ্ৰন্থৰ তালিকা লৈ আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ। এই তালিকাখনত সৰ্বমুঠ 10খন গ্ৰন্থ আছে। এই গ্ৰন্থসমূহ অধ্যয়ন কৰাৰ পাছত মোৰ অনুভৱ হয়, গ্ৰন্থই নিশ্চিতভাৱে আমাৰ মনৰ ওপৰত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এতিয়া গ্ৰন্থৰ মূল তালিকাখনলৈ যোৱাৰ পূৰ্বে দুটা কথা মই কৈ ল'ব বিচাৰিছোঁ। প্ৰথম কথা যে এই তালিকাখনত অন্তৰ্ভুক্ত কৰা গ্ৰন্থসমূহ শেহতীয়াভাৱে মই পঢ়িছোঁ। যদিও ইয়াত উল্লেখ কৰা প্ৰত্যেকখন গ্ৰন্থই মোৰ বাবে অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ নহয়, তথাপিও প্ৰত্যেকখন গ্ৰন্থই পঢ়িয়েই মোৰ ভাল লাগিছিল। মই উপকৃত হৈছিলোঁ। তাৰ মানে অৱশ্যে এইটো নহয় যে আপোনালোকৰ গ্ৰন্থসমূহ পঢ়ি সমানেই ভাল লাগিব, কিয়নো ভাল লগা নলগাটো ব্যক্তিভেদে ভিন্ন হয়। তথাপিতো মোৰ বিশ্বাস এই গ্ৰন্থসমূহ এবাৰ পঢ়াৰ পাছত আপোনালোকে অন্ততঃ এইষাৰ কথা ক'ব লগা নহয়, অবাবতে আমি সময় নষ্ট কৰিলোঁ। মই নিশ্চিত যে কিবা নহয় কিবা প্ৰকাৰে এই গ্ৰন্থসমূহে আপোনালোককো উপকৃত কৰিব। কিবা নহয় কিবা নতুন কথা এটা ভাবিব বা চিন্তা কৰিবলৈ আপোনালোকক সমল যোগাব। দ্বিতীয়তে, এই তালিকাখন প্ৰস্তুত কৰোঁতে যিহেতু সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লগা হৈছিল, সময়ৰ প্ৰতি চকু দিবলগীয়া হৈছিল, সেইকাৰণে ইয়াত উল্লেখ কৰা প্ৰত্যেকখন গ্ৰন্থৰে হয়তো বিশেষভাৱে আলোচনা কৰা ইয়াত সম্ভৱ হোৱা নাই। তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকৰ ভাল লগা, আপোনালোকে পঢ়িব বিচৰা গ্ৰন্থখনৰ নাম যাতে কমেণ্ট বক্সত উল্লেখ কৰে। তেতিয়া সেই গ্ৰন্থখনৰ ওপৰত একোটা সংক্ষিপ্ত আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম। মোৰ ক'বলগীয়া সেইখিনি আছিল। এতিয়া আহক মূল গ্ৰন্থৰ তালিকাখনলৈ যাওঁ। তালিকাখনত এবাৰ চকু ফুৰাওঁ। মোৰ তালিকাৰ 10ম স্থানত আছে পাৰ্কাৰ জে পালমাৰৰ অন দ্য ব্ৰিংক অফ এভৰিথিং, গ্ৰেচ, গ্ৰেভিটি এণ্ড গেটিং অল্ড। এক কথাত এখন সুন্দৰ কিতাপ। বাৰ্ধক্যৰ প্ৰতি আমাৰ মনত যি ভাবি নাথাকক কিয়, আমি সময়ৰ লগে লগে প্ৰত্যেকেই বাৰ্ধক্যক আঁকোৱালি ল'ব লাগিব। সুদীৰ্ঘ 8টা দশক জোৰা বৰ্ণিল জীৱনৰ অভিজ্ঞতাৰে পাৰ্কাৰ জে পালমাৰে আমাক দেখুৱাইছে কিদৰে বাৰ্ধক্যক এক সুচিন্তিত, সুপৰিকল্পিতভাৱে গ্ৰহণ কৰি জীৱনত বিভিন্ন অন্তৰ্দৃষ্টিৰে সমৃদ্ধ হ'ব পৰা যায়।
এই গ্ৰন্থ কেৱল বাৰ্ধক্য সম্পৰ্কেই নহয়, এই গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠাত গদ্য পদ্যৰ অনন্য সংমিশ্ৰণৰ বহু ৰঙীন জীৱনৰ উদ্ভাসিত হৈছে। যেতিয়া বয়স বাঢ়ি আহে, আমি ক্ৰমান্বয়ে নিজকে কিছুমান অপ্ৰয়োজনীয় মেচিউৰিটিৰ নামেৰে নামাকৰণ কৰি আমি নিজকে বান্ধি ৰাখোঁ। তাৰ বিষয়েও এই কিতাপখনত উল্লেখ কৰা হৈছে। মোৰ তালিকাৰ ৯ম স্থানত আছে পেৰো ফেৰুচিৰ গ্ৰন্থ ইয়ৰ ইনাৰ উইল, ফাইণ্ডিং পাৰ্চনেল ষ্ট্ৰেংথ ইন ক্ৰিটিকেল টাইমছ। চাইকোথেৰাপিষ্ট তথা ফিলচফাৰ পেৰো ফেৰুচিৰ গ্ৰন্থখনৰ ছাবটাইটেলটোৱে গ্ৰন্থখনৰ মূল বিষয়বস্তু ইংগিত বহন কৰে। আমাৰ সকলোৰে জীৱনলৈ বিভিন্ন সময়ত ভয়, হতাশা, অনিশ্চয়তাৰ দৰে ভাৱ আহে। জীৱন দুঃস্বপ্নৰ দৰে হৈ উঠে। তেনে পৰিস্থিতিতো কিন্তু আমি জীয়াই থাকিবলৈ সক্ষম হওঁ, কিয়নো আমাৰ প্ৰত্যেকৰে মাজত লুকাই থাকে এক অদম্য শক্তি, দ্য ইনাৰ ষ্ট্ৰেংথ। এই গ্ৰন্থৰ জৰিয়তে পেৰো ফেৰুচিয়ে দেখুৱাইছে কেনেকৈ আমি সেই শক্তি উন্মেষ ঘটাই কেনেকৈ জটিল সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰোঁ। ইয়াৰ পাছত ৮ম স্থানত আছে পেমা চৰ্ডনৰ গ্ৰন্থ When Things Fall Apart, Hard Advice for Difficult Time। পেমা চৰ্ডনৰ গুৰুত্বপূৰ্ণ এই মাষ্টাৰপিচৰ পৃষ্ঠাত আমি আমাৰ নিজৰ মাজত জ্বলাই ৰখা জুইকুৰাৰ মাজেৰে আত্মবুদ্ধি আৰু গ্ৰহণযোগ্যতাৰ পোহৰত আমাক পথ প্ৰদৰ্শন কৰিবলৈ ইচ্ছুক এগৰাকী জ্ঞানপ্ৰাপ্ত বৌদ্ধ নানক বিচাৰি পাওঁ। এইবোৰেই জীৱনৰ শিক্ষা, চকুলোৰে চেপি ধৰা ৰাতিবোৰৰ বাবে পবিত্ৰ ফুচফুচনি। কেতিয়াবা এনেকুৱা হয় যে আমাৰ চকুৰ আগত এটাৰ পিছত আনটো ঘটনা নিৰবিচ্ছিন্নভাৱে ঘটি থাকে। কোনোবাটো ঘটনাই আমাৰ মন আনন্দিত কৰে আৰু আন কোনোবাটোৱে হয়তো আমাক উত্তেজিত কৰে বা কোনোবাটোৱে হয়তো আমাক অনুপ্ৰাণিত কৰে। এনে অন্তহীন ঘটনা প্ৰবাহত আমি এনেদৰে নিমজ্জিত হৈ থাকোঁ যে এটা সময়ত আমি নিজকে সম্পূৰ্ণৰূপে পাহৰি যাওঁ। আমি যিবোৰ বস্তুৰ সংস্পৰ্শলৈ আহোঁ, আমি সেইবোৰৰ মাজত নিজকে চিনাক্ত কৰিবলৈ শিকোঁ। এনেদৰে নিজকে সম্পূৰ্ণৰূপে পাহৰি নিজৰ পৰা আঁতৰি আমি জানো সুখী হ'ব পাৰোঁ? এই বিষয়ে আলোচনা কৰিছে এই গ্ৰন্থখনত। এই গ্ৰন্থখনৰ গুৰুত্ব কোনো গুণেই কম নহয়। ইয়াৰ পাছত ৭ম স্থানত আছে মাৰ্ক নেপোৰ দ্য এক্সকিউজিড ৰিস্ক, ডেয়াৰিং টু লিভ এন অথেণ্টিক লাইফ। মাৰ্ক নেপো মূলতঃ এজন কবি, সমান্তৰালভাৱে আধ্যাত্মিকতাৰো চৰ্চা কৰে। এটা সময়ত তেওঁৰ দ্য বুক অৱ এৱেকেনিং নামৰ গ্ৰন্থখনে মোক যথেষ্ট প্ৰভাৱিত কৰিছিল। দ্য এক্সকিউজিড ৰিস্ক গ্ৰন্থখনত লেখকে দেখুৱাইছে কিদৰে যান্ত্ৰিক যুগৰ ব্যৱস্থাত আমি বিৰামহীনভাৱে কাম কৰি গৈছোঁ, ৰ'বলৈ আমাৰ হাতত অলপো সময় নাই। গ্ৰন্থখনত লেখকে আমাক পাঠ দিছে কিদৰে আমি জীৱনৰ গতি কিঞ্চিত মন্থন কৰি জীৱনৰ প্ৰকৃত ৰং ৰূপ উপভোগ কৰি আগুৱাব পাৰোঁ, কিদৰে অন্তৰৰ আহ্বান শুনিব পাৰোঁ, কিদৰে আমাৰ জীৱনৰ বাবে কোনবোৰ গুৰুত্বপূৰ্ণ আৰু কোনবোৰ গুৰুত্বহীন তাক আমি নিৰ্ণয় কৰিব পাৰোঁ। মাৰ্ক নেপোৰ এই কাব্যিক গদ্যই গ্ৰন্থখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ পাছত ৬ষ্ঠ স্থানত আছে
love for imperfect things. He means Sunim. Love for imperfect things. How to accept yourself in a world striving for perfection. Buddhist monk হেমিন সুনিমৰ লেখা যেতিয়াই পঢ়োঁ মন্ত্ৰমুগ্ধ হৈ পৰোঁ। সুনিমৰ গ্ৰন্থত ঘটে গদ্য আৰু পদ্যৰ এক অপূৰ্ব সমাহাৰ। লাভ ফৰ ইম্পাৰফেক্ট থিংছত সুনিমে আমাক আশ্বাস দিছে যে ইম্পাৰফেকশ্যন কোনো পাপ বা অপৰাধ নহয়। আমি সকলো নিশ্চয় প্ৰতিটো ক্ষেত্ৰতে পাৰফেক্ট নহয়। পাৰফেকশ্যনৰ মাজত দৌৰি ফুৰাটো অৰ্থহীন। আমি আনৰ দৰে হ'ব খোজা সলনি নিজক ভাল পাব শিকিব লাগে। নিজকে ভাল পাব পাৰিলেহে আমি আনক ভাল পাব পাৰিম। সহজ সৰল প্ৰকাশভংগী সুনিমৰ লেখাৰ মূল বৈশিষ্ট্য। ইয়াৰ পাছত পঞ্চম স্থানত আছে ষ্টিফেন লেভিনৰ এ গ্ৰেজুৱেল এৱেকেনিং, author of Healing into Life and Death. ষ্টিফেন লেভিনৰ লেখনিৰ পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মৰে প্ৰভাৱ পৰিস্ফুট হয়। লেভিনৰ যদি কোনো গ্ৰন্থ পূৰ্বতে পঢ়া হোৱা নাই তেন্তে মই ভাবোঁ এইখন গ্ৰন্থৰ পৰা আৰম্ভণি কৰিব পৰা যায়। লেভিনৰ দৰে একোটা গভীৰ ভাৱ, একোটা গভীৰ বিষয় ইমান সহজ সৰল ৰূপত উপস্থাপন কৰাৰ সামৰ্থ্য বহুতৰে নাথাকে। গ্ৰন্থখনৰ প্ৰতিটো সৰু সৰু অধ্যায়ত লেভিনৰ বিশাল মনৰ ভাৱ ৰাখি মুকুতাৰ দৰে জিলিকি উঠিছে। কিছুমান গ্ৰন্থৰ প্ৰশংসা কৰিবলৈ শব্দৰ অভাৱ হয়। ষ্টিফেন লেভিমৰ A Gradual Awakening ঠিক তেনে এখন গ্ৰন্থ। মোৰ তালিকাৰ চতুৰ্থ স্থানত আছে হেৰল্ড কুশ্নাৰৰ When Bad Things Happen to Good People। প্ৰথমতে আমি গ্ৰন্থখনৰ শিৰোনামাটো লক্ষ্য কৰিম। When Bad Things Happen to Good People। শিৰোনামাটোত যথেষ্ট তাৎপৰ্যপূৰ্ণ। আমি যদি লক্ষ্য কৰোঁ দেখিম যে লেখকে Why Bad Things Happen to Good People বুলি নকৈ When Bad Things Happen to Good People বুলি কৈছে। অৰ্থাৎ লেখকে হোৱাইৰ সলনি গুৰুত্ব আৰোপ কৰিছে হোৱেনত। কিতাপখনৰ টাইটেলটোৱে কিতাপখনৰ মূল বৈশিষ্ট্য ইংগিত বহন কৰে। আমাৰ জীৱনত অনেক সময়ত অপ্ৰত্যাশিতভাৱে কেতবোৰ অনাকাংক্ষিত ঘটনা ঘটে, যিবোৰে আমাক অপৰিসীম দুখ, বেদনা, জ্বলা যন্ত্ৰণা দি থৈ যায়। অথচ সেই ঘটনাবোৰৰ বাবে প্ৰত্যক্ষভাৱে আমি দায়ী নহয়। গতিকে আমাৰ বাবে দুৰ্বোধ্য হৈ পৰে কেনেকৈ কি কাৰণত সেইবোৰ আমাৰ জীৱনত ঘটিল। আমি হতাশ হওঁ। হতাশ হৈ প্ৰশ্ন কৰোঁ আমাৰ লগত সদায় এনেকুৱা কিয় হয়। তাৰ পাছত যেতিয়া দেখোঁ আমাৰ কাষত কোনোবা অসৎ পথত থাকি অনবৰত কুকৰ্ম কৰি সমৃদ্ধিশালী হোৱা, তেতিয়া আমি ভগৱানক প্ৰশ্ন কৰোঁ আমি সৎ পথত থাকি সদায় অগ্ৰসৰ হোৱাৰ পাছতো আমাৰ জীৱনত এনে দুখ বেদনা কিয়। আমাৰ লগত হোৱা অন্যায় অবিচাৰৰ বাবে আমি ভগৱানক জগৰীয়া কৰোঁ। হেৰল্ড কুশ্নাৰৰ মতে আমি কৰা ভাল কাম বা বেয়া কামৰ শাস্তি ভগৱানে নিদিয়ে। সেয়েহে আমাৰ জীৱনত ঘটা সেই ঘটনাবোৰৰ বাবে ভগৱানক দায়ী কৰা নতুবা নিজকে জগৰীয়া কৰাৰ কোনো প্ৰয়োজন নাই। এই মতটো বাইবেলৰ বিভিন্ন প্ৰসংগেৰে তেওঁৰ এই মতটোত কৃষ্ণৰে এই গ্ৰন্থখনত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কৈছে জীৱ জন্তু আৰু মানুহৰ সৃষ্টিত বৈষম্য আছে। জীৱ জন্তুৱে একোটা বিশেষ পৰিস্থিতিত এক
বিশেষ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইহঁতৰ সেই প্ৰতিক্ৰিয়া ইনষ্টিংটিভ কিন্তু মানুহৰ ক্ষেত্ৰত সেইটো নহয় মানুহক ভগৱানে ভাল বেয়া বিচাৰ কৰাৰ পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে সেই স্বাধীনতা ভগৱানে কেতিয়াও হস্তক্ষেপ নকৰে আমি যদি বিচাৰো সৎ পথত অগ্ৰসৰ হ'বলৈ আমাক সৎ পথত আগুৱাই যোৱাৰ স্বাধীনতা আছে ঠিক একেদৰে আমি যদি অসৎ পথত আগুৱাব খোজো তাতো কোনো বাধা নাই আমি সেই পথেৰেও অগ্ৰসৰ হ'ব পাৰোঁ তাৰ মানে পুৰস্কাৰ বা শাস্তিৰ কোনো বিধান নাই সেয়েহে আমাৰ মাজৰে কিছুমান মানুহে মানুহৰ উপকাৰ কৰে হিত সাধন কৰে আৰু আন কিছুমানে মানুহে অনবৰত মানুহৰ অপকাৰ কৰে অনিষ্ট কৰে আমাৰ জীৱন এই পৃথিৱীত এনেকৈ চলি থাকে হেৰেল্ড কুশ্নাৰে কৈছে আমি নিজকে ভাল মানুহৰ শাৰীত গণ্য কৰোঁ আমি নিজকে ভাল বুলি ধৰি লওঁ সেইবাবে আমি প্ৰায় কওঁ আমাৰ লগতে কিয় এনে হয় কিছুমান গ্ৰন্থৰ কথা কৈ শেষ কৰিব পৰা নাযায় মোৰ বাবে এইখন গ্ৰন্থ তেনেকুৱাই যদি আপোনালোকে বিচাৰে মই এই গ্ৰন্থখনৰ ওপৰত এটা সুনিৰ্দিষ্ট এক ভিডিঅ' প্ৰস্তুত কৰি আলোচনা দাঙি ধৰিম মোৰ তালিকাৰ তৃতীয় স্থানত আছে দ্য এক্সামিন লাইফ How we lose and find ourselves Stephen Gross Stephen Gross মোৰ বাবে নতুন তেওঁ এইখনেই মই প্ৰথম পঢ়া গ্ৰন্থ তেওঁৰ এই প্ৰথমখনতেই মোক কেতবোৰ এনেকুৱা বিৰল মুহূৰ্ত উপহাৰ দিছে য'ত মই হয়তো কেতিয়াবা হাঁহিছোঁ কেতিয়াবা অকস্মাতে দুচকু পানী গোট খোৱা অনুভৱ কৰিছোঁ কেতিয়াবা গভীৰভাৱে চিন্তা কৰিছোঁ আটাইতকৈ ডাঙৰ কথা কিতাপখনৰ পৰা কিবা কিবি বহু কথা শিকিব পাৰিছোঁ ষ্টিফেন গ্ৰছ এজন সাইকোথেৰাপিষ্ট লেখকে বিষয়সমূহ ইমান মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে যে শেষ নোহোৱা পৰ্যন্ত কিতাপখন পঢ়ি থাকিবৰ মন যায় নিঃসন্দেহে এইখন মই পঢ়া এখন অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ তালিকাৰ দ্বিতীয় স্থানত আছে হাল আৰবানৰ গ্ৰন্থ লাইফ গ্ৰেটেষ্ট লেচনছ 20 things that matter এইখন হাল আৰবানৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন বয়সৰ লোকে এই কিতাপখন পঢ়িব পাৰে কিতাপখনৰ দ্বাৰা উপকৃত হ'ব পাৰে অনুপ্ৰাণিত হ'ব পাৰে এই কিতাপখনত 20টা মূলনীতিৰ বিষয়ে কোৱা হৈছে যিকেইটা নিতান্তই সৰল আমি হয়তো বিভিন্ন সময়ত শুনি আহিছোঁ সেই 20টা নীতি যদি হৃদয়ংগম কৰিব পাৰোঁ মানি চলিব পাৰোঁ তেন্তে সাফল্যৰ আমাৰ অৱশ্যভাম্বী শেষত মোৰ শেষৰখন কিতাপ মোৰ তালিকাৰ প্ৰথম স্থানত আছে মাৰ্থা হুইটমোৰ হিকমেনৰ এখন অভূতপূৰ্ব গ্ৰন্থ হিলিং অফ দ্য লছ ডেইলি মেডিটেশ্যন ফৰ ৱৰ্কিং থ্ৰু গ্ৰীফ এই গ্ৰন্থখনত বছৰৰ প্ৰতিটো দিনৰ বাবে এটাকৈ ছুটি ধ্যান মন্ত্ৰ দিয়ে যাতে নিজৰ আপোন মানুহবোৰক হেৰুৱাই পেলোৱা লোকসকলক সুস্থ হৈ আগবাঢ়ি যোৱাত সহায় কৰিব পাৰি প্ৰতিটো দিনৰ আৰম্ভণি মন্ত্ৰ আৰম্ভ হয় এটা কোটৰ পৰা তাৰ পিছত হিকমেনে শোকৰ ওপৰত চিন্তা কৰে ই কেনে অনুভৱ কৰে ই কি আনে মোকাবিলা কৰাৰ উপায় আৰু শেষ হয় আপুনি অনুভৱ কৰিব পৰা এটা সান্তনাদায়ক কোট আৰু কাৰ্যৰে ই আপোনাক খৰখেদা নকৰে ইয়াৰ পৰিৱৰ্তে ই লাহে লাহে দেখুৱায় যে হেৰুৱাটো যন্ত্ৰণাদায়ক কিন্তু সময়ৰ লগে লগে আমি
অৰ্থ আৰু শান্তি বিচাৰি পাব পাৰোঁ। সেয়ে মোৰ তালিকাৰ প্ৰথম স্থানত হিলিং আফটাৰ লছ বাই মাৰ্থা হুইটম'ৰ হিকমেন। সেয়াই আছিল জটিল সময়ৰ বাবে মই নিৰ্বাচন কৰা 10খন সঠিক গ্ৰন্থৰ তালিকা। এই গ্ৰন্থসমূহ যদি সময় সুবিধা অনুযায়ী আপোনালোকে পঢ়ি কেনেকুৱা লাগিলে সেই কথা ইয়াত জনাবলৈ একেবাৰে নাপাহৰিব। তদুপৰি আপোনালোকৰ যদি সুধিবলগীয়া কিবা প্ৰশ্ন থাকে কমেণ্ট বক্সত গৈ নিশ্চয় মোক সুধিব পাৰে। আপোনালোকৰ সহায়েৰে মোৰ প্ৰেৰণা। আজিৰ এই তালিকা প্ৰস্তুত কৰোঁতে মানসিক সন্তুলনৰ কথা ভবা হৈছিল, কিয়নো বৰ্তমান সময়ত আমাৰ জীৱন বহু ক্ষেত্ৰত স্থবিৰ হৈ পৰিছে। সেই স্থবিৰতা আঁতৰ কৰি সাফল্যৰ বাটত আগুৱাই যাবলৈ আমাক প্ৰেৰণা যোগোৱা কেইখনমান প্ৰেৰণাদায়ক গ্ৰন্থৰ বিষয়ে যদি বিচাৰে মই অধ্যয়ন কৰি পৰৱৰ্তী খণ্ডত আলোচনা কৰা হ'ব। ধন্যবাদ।